তো সেই গাইজ গুড ইভিনিং আৰু বঢ়িয়াকৈ আহি গৈছোঁ আমি পথাৰৰ মাজৰ পৰাই তাৰমানে আমি চবিতে যোৰা চোৱাত লাগি আছোঁ এই চাওকচোন এফালে এইগিলাখান ইয়াতে মাছ তাছ আকো পোৱা নাই কি কৰি আছে জানে কাকৰা ইনভেষ্টিগেশ্যন কৰি আছে থৈ তো গাছ কি পাওঁ একবাৰ চাওঁ ৰ'ব আপোনালোক মালচা 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 এই কিবা এটা গেল দেখোন চোন আকৌ তাক চিকাৰী মোচন চ এইটো এটা মাৰ কাকৰা দে মাৰ গাইছ মাছ নাই ৰ কাকৰাই মাৰছোঁ আৰু গাইছ মাছ নহয় মানে এটা মাৰছোঁ দেই শিঙি মাৰছোঁ কিন্তু তাৰ গলটো নাই দে ধুই দিছে সি জাগাটা বিউজ হে কি লাগে তোক হে ভৌক জিঅ' মাছক মাৰিব যাব লাগিব জিঅ' খালত এটা ই গাইছ কাকৰা মাৰাতে বিজি হৈ আছে এতিয়া ক'ত দেখিলে পুনি দেখোন ইয়াতে ক'ত মাছ পাবি এটা মাছ ওপৰতে দাঙি লৈ আহিব লাগিব মাছৰ বিশেষত্ব মাৰ দিওঁ নেকি গুৰি এটা তাক ভোক মাছ লাগে এই আগতে দিন চাই যাবি কিবা আৰু দি দিব ৰাস্তা নাই দেখোন আৰু এটা গাইজ কথা আছে আমি যি বিল্লামি কৰি আছোঁ তাতে মাছো ভাবছি কিজানি আমাক কি বঢ়িয়াকৈ মাৰিব আছি আমি দেখা দিম ৰ'বা বাবা তোৰ কি ফাকে চাকে সোমাই থকা আছি দেই তো গাইজ আৰু ভালকৈ চাওঁ ৰ'ব পালি আপোনালোকক দেখাম তো গাইজ এতিয়া গেলি বহুত টাইম চালোঁ ক'তো কিন্তু মাছ চাছ নাই কেৱল কাকৰা আৰু এটা শিঙি পাইছোঁ দে সেই এইটো আঙলি ইমান ডাঙৰ হ'ব তো আৰু বেলেগ অপশ্যন নাই এতিয়া মই তাৰমানে জাল চাম যদি কিবা পাম যদি কিনো ভয় খুৱাব নাবি দেই ইয়াতে থু মাৰিম ইয়াতে থু আৰু এতিয়া মই বঢ়িয়াকৈ জালখন চাম কি পাওঁ দেখুৱা এতিয়া জাল চাম আমি আগে তাৰমানে এনেকৈ চাই ল'ব লাগিব কাৰণ আমাৰ বাপকেইডাল বজে না বুজছি গাইজ মানে কি জানে না জোৰাত নাপাব আৰু সেইকাৰণে মই পাতিয়ে থৈ দিছোঁ মই জানো কিবা নহয় কিবা এটা বস্তু এক পুৰা হৈ গ'ল না চাম ৰ'বা আৰু ভালকৈ দেখি আছোঁ আপোনালোকক মাছ চাবা লগত চিপছ টিপছ লৈ আহিছে গোটাই ভৰি যা তই যাবি দাখন থৈ দিয়ে আৰু আছা নেকি আই আমি নাই দেখোন গোটাই বুটছিল কি আইছো আসুন ই কেঁকুৰ দা আৰু আমাৰ কাৱৈ দা ই মানে ইনভেষ্টিগেশ্যনত আছিল যে খাম কিন্তু বেচেৰাই নলিলে সিও ফাঁচিল কেঁকৰাক লাৰিব নৰা এনেকুৱা এটা বিন দিব সি তো গাছ দিটো হ'ল ৰ ৰাতি জিগাইজ বৰষুণ দেই না বঢ়িয়া মাছ ধৰিব তো গাছ মাছটো দিতই বুটছি আৰু এখন আছে ৰ'ব চাম কুচিয়া কুচিয়া থাকিব পাৰা চাওঁ নকৰিবি একদম মাছৰ ভাষাত কথা কবি কৈছে না মাছ চাই ক'ত পচুৱাই কি এইটো কাটা দিওঁ নাই একদম মাছৰ ভাষাত কথা কৈ যাবি দেই মাছ থাকক না খুব বেলেগ কথা ইয়াতে এণ্ডাল নাইলি আৰু এণ্ডালক বহুত ভুল লাগে তো গাইজ সেইখন চালোঁ সেইখনতো মাছটো জিতিব পালোঁ আৰু এখন আছে এখনতো একবাৰ চাই যাওঁ কিবা কিজনী বুটছিয়ে যদি কপাল মে সেই नाइडोक गाइस इधर भी नहीं है तो गाइस এটা বুঝছি বললি এটা হেই যাই পেছি গাইস ই জিন্দা আছে আৰু যাই জালতে বুঝছি না তো গাইস ই ওলাই গেছিল যে আৰু জালতে বুঝছি মানে এতেকে কপাল যি নহওক গাইছ এটাতো পাইছোঁ সি বেচেৰা বাচি আছিল এতিয়া গৰম তেলত ধুনীয়াকৈ বাচপুহি
ক্লিয়াৰ এই জালত কুচিয়া নবজে নেকি মইতো নাজানো না সেইটো কুচিয়া মাছেই জানিব লাষ্টত আছে দুটো আছে তো ফাইনেলি এটাও তিনিটা পালোঁ গৰৈ দুটা আৰু উঠি এটা এতিয়া মাছ নাই নাই মাছেই পৃথিৱীত নাই নেকি বিহু দ্বিতীয় আছে তাকো খালোঁ উঠি মাল কি সাপ নাকি হেৰি নেকি জিন্দা হে মাই নেম ইজ বসুন্ধা কৈ গাই সিহঁতে যে কাকৰাটো দেখা পাইছিল এক আধা খাই নোহোৱা কৰিছে কি নহওক দে ইও বেচেৰা মোৰ বেয়া জেগা নাপলাক মোৰ জালতে ফাঁচিছে ভাল লাগিছে কাকৰাটোতো মচিয়ে তো গাইছ এতিয়া মানে এই চাক এই চাকচোন তাক না কাটি তোৰ ভৰিখন কাটিম ৰ এক গাইছ এতিয়া কি কৰা যাব মই দেখাই দি আছো ৰ'ব এক গাইছ চাকচোন কি কই নাপোৱা কথা কিবা আহিব নেকি খেদলি নে খেদলো ভাল বস্তু কি খেদছা ভাল বস্তু ভাজি খাবি কি ভাজিছা এয়া হা নুডলছ বনাই দিওঁ খাবি ওক গেল চাচোন এফালে এই ৰুনুমা এইটো ৰুনুমা এইটো আমাৰ ৰুনুমা ভৰি যে হাতে দি এইটো ৰুনুমা আমাৰ এইটো ও ৰুনু এই জোগাই যোগ ৰচোন নিন্দা হাক্কা বুস্তা তাপ কৈত নিম বুংলা মহেনসকু কাম বন নাই ইয়াতে জোক মাৰাত লাগছি মই তো কথা তো গাইছ এটা কথা কি জানে না যেতিয়া চলি ভাল নহয় তাৰ আগত জোকাও পাত্তা নাপায় কি কম গাইছ মাছ চাবা আছো মাছ চা হে জোকে ধৰছি দেই আপি চলি গোটাই ও মা মোৰ কলা ফুলত বোলে ফেৰি দিব ও মা বাচ্চাত আছোন গাইছ এটা বস্তু চাব নেকি এই মোক চাকচোন জোকে থাকি গৈছি মোৰ তেজৰ কি দেহাত তেজ বহুত আছে নেকি হে দেউতা আহা নাই চাবচোন কি দাউৰব ঢালো আই পিছত গাইছ কি কিবা উঠছি চাকচোন জানো গোটাই একদম বাজানৰ সন্ত্ৰাস বাজি লাই এই মাত আদানছে না এইটো মাত হেন্দাল মাত কাপটোৰ তলত কি ডাঙৰ দেখা নাই বল্লি তই 1.5 কেজি ওজন আছে ক'ত কাপটোৱে দেখি কাপটো গুচি দিছোন লাইকে এইটো দিছে না 1.5 কেজি ওজন কি কেজি 1.5 কেজি খৰচ চলিয়ে 1.5 কেজি 2 কেজি ওজনৰ মাছটো খেদাই পেলাক কেনে লাগছে মাছটো মাৰি কি মাছ হেৰি তল ডাউচ চুই গৈছে ডাঙৰ বল্লি বোলে মই চলব পাৰে কাৰণ সেইটো খালি চামতে বল্লি ওলছি কুকুৰা জালেবিলাক গাইছ মই কি জানো না মাছ যদি খাব লাগে মই মাছ দেখি দিছোঁ সি ডাঙৰে অভ্যাস কৰি মোৰ মতে 1.5 কেজি ওজনৰ আৰু তই যে কৈছে অভদ্ৰ তাক যদি এতিয়া মাৰি কিনে ব্লেড পিচ কৰোঁ মোটামুটি 150 আৰাম আৰাম তাৰ মাথাটো 2 দিন মুড়ি ঘণ্টা খাব পাৰি অলপ তো গাইছ এখন পথাৰত আকৌ ঘটিটো সোপাটো আকৌ নাপলো তই গাইছ এখন পথাৰত চাবি নেকি হা তই গাইছ একবাৰ এখন পথাৰত চাই যাওঁ ৰ'ব পথাৰ চাচোন কি বিশাল পথাৰ আকৌ আন্ধাৰ মুন্দৰ মাজুৰি তই এখন পথাৰত একবাৰ চাই যাওঁ ৰ'ব যদি কিবা পাওঁ ভাল আছিলে ইয়াতে ধুনীয়াকৈ চেণ্ডেল কেইযোৰ থৈ দিয়া মন্দিৰত যোৱাৰ আগত তো গাইছ বঢ়িয়াকৈ চাই দিওঁ আমাক এইগিলা গড়ে চৰে নালাগে ৰা আমাক কি লাগে জানা না চিলচিলা মাল দখল লাগে নহয় একদম বিশাল কুচিয়া এইটো চিলচিলা মাল বিশাল কুচিয়া বিশাল পিছল হা তো গাইছ আগেল আছে ৰ তো গাইছ
আহি গেছি কুচিয়া না ফেটি খাব ফেচিনিয়া গুচিয়া একডাল ফুল হৈছে নেকি কিবা ধৰণতে কি বা ফেচিনি গুচিয়া তো গাইজ এণ্ডাল পাই গেলো দে তো মোটামুটি 2.5 কেজি মান 5 কেজি মান হ'ব গাইজ না মাল পালি আৰু কি লাগে চা লাইক কৰি দিবি তো গাইজ ফাইনেলি আমি 2ডাল পাই গেলো আপোনালোকক দেখাইছোঁ এইটো দেখা হৈছে মানে লগোৱা নাই আৰু পাই গৈছোঁ গাইজ এতিয়া বম খানা হ'ব তো গাইজ ভিডিঅ'টো শান্তি আছিল যদি ভাল লাগে লাইক আৰু ছাবস্ক্ৰাইবটো কৰি দিবি আৰু কালি দেখাম বঢ়িয়াকৈ অলপ পানী বাঢ়লি তো বাই বাই কি কবি বাই বাই